তেতিয়া মানে আহোমে যে দান দিয়ে তাম শৰাই তাৰপৰা আকৌ জয়ধ্বজ সিংহে দিয়া অষ্টটো ঢাল অনুৰূপ তাম এইটো ইংৰাজৰ দিনৰ টকাৰ চন্দুক লগতে আছে এটা কামান আৰু চাওক এটা টোপ এটা সৰু টোপ আৰু এইটো ব্যৱহাৰ কৰিছিল ইংৰাজসকলে এই ব্যৱহাৰ কৰিছিল আহোমসকলে এইটো চাবলৈ আহিব লাগিব লখিমপুৰ মাতমৰা পালো আৰু মাতমৰা গাঁওখনলৈ সোমাই যোৱা চাওক এখন গেট কিমান ধুনীয়া এখন গেট আছে আহি পালোহি মাজুলী গড়মূৰ সত্ৰ ইয়াতে আছে বহুত মূল্যৱান সমল আছে এয়া চাওক ইংৰাজে দান কৰি থৈ গৈছিল গড়মূৰ সত্ৰক এইটো কুঁহিয়াৰ পেৰা মেচিন তাহানিৰ কুঁহিয়াৰ পেৰা মেচিন চাওক কেনেকুৱা আৰু কিমান এটি আপুৰুগীয়া সম্পদ কিমান এটি বহুমূলীয়া সম্পদ আমাৰ এই অসমতে আছে এই সম্পত্তি চাবলৈ আহিব লাগিব আপোনালোক গড়মূৰলৈ চাওক ইয়াৰ লোহাবোৰ কেনেকুৱা হেভি লোহা আৰু তাহানিতে চাওক তাহানিতে এইবোৰ ইংৰাজে এই গড়মূৰ সত্ৰক সন্মানাৰ্থে দান কৰি থৈ গৈছিল আৰু গড়মূৰ সত্ৰত খুব সুন্দৰকৈ পৰিচালনা সমিতিয়ে খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে এইটো চন্দুক চাওক এইটো চন্দুক টকাৰ চন্দুক ইমান এটা হেভি আৰু এইটো দাঙিব নোৱাৰি আৰু ইমান হেভি ইয়াৰ লোহাবোৰ এইটো কিমান পুৰণা অমূল্য সম্পদ আপুৰুগীয়া সম্পদ চাবলৈ আহক এদিন গড়মূৰ সত্ৰলৈ শিলিখা গছ ইমান ডাঙৰ শিলিখা গছ মই কাহিনীও দেখা নাই যে চাওক কিমান ডাঙৰ শিলিখা গছ কমচে কম 500 বছৰ পুৰণা হ'ব বুলি মানে ইয়াৰ ভক্তসকলে জনাইছে এইবিলাক শিলিখা গছ চাওক ইয়াৰ কিমান ডাঙৰ পৰিসৰটো শিলিখা গছডালৰ আৰু আছে ওচৰতে আন এডাল গছ আছে এডাল হ'ল বকুল গছ দেখিছোঁ এইডাল বকুল গছ চাওক কিমান ডাঙৰ এইবোৰ তাহানিতে ৰোৱা এইবোৰ সত্ৰৰ সময়ৰে এই গছবোৰ কিমান ডাঙৰ বকুল গছ আৰু এডাল দেখিলোঁ কিমান ডাঙৰ এডাল হ'ল শিলিখা গছ আৰু এডাল বকুল গছ আৰু দুৱাৰ মুখতে আছে আৰু বকুল গছ ৰোৱাৰ কিছুমান বৈজ্ঞানিক ভিত্তি আছে সেইকাৰণে আমাৰ প্ৰায়বোৰ সত্ৰ নামঘৰতে এই বকুল গছবোৰ আমি দেখা পাওঁ চাওক তাহানিতে ৰোৱা এই বকুল গছ 500 বছৰ পুৰণা এইবোৰ এই চন্দুকটো হেনো এই সত্ৰক গড়মূৰ সত্ৰক দান হিচাপে আগবঢ়াই গৈছিল এইটো বৰ্তমান এনেকৈ সংৰক্ষণ হৈ আছে আপোনালোকে চাবলৈ আহিব পাৰিব আৰু চাওক ইয়াৰ যিবোৰ খিৰিকী এই খিৰিকীবোৰ এইবোৰ 600 বছৰ পুৰণি খিৰিকী আৰু এনেকুৱা লাগে যেন মানে এতিয়া বনাইছে নেকি ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে এই গড়মূৰ সত্ৰ আৰু মাজুলীলৈ আহিলে যদি চোৱা নাযায় বহুত ডাঙৰ এটা আপুৰুগীয়া বস্তু আমি আমাৰ জীৱনৰ পৰা হেৰাই যোৱাৰ নিচিনা হ'ব নোচোৱা নিচিনা হ'ব আৰু সকলোৱে আহক আৰু চাওক এই ডিজাইনবিলাক এই খুঁটাবিলাক এই কাঠৰ এইবিলাক সকলোৱে বস্তু 600 বছৰ পুৰণি আৰু বৰ্তমান পুথিভঁৰাল ইয়াৰ ভিতৰতে বহুখিনি বস্তু ইংৰাজসকলৰ আগৰ সময়ৰ যিখিনি আহোম যুগৰ তেতিয়া তেওঁলোকৰ ৰজাসকলে বহুতো বস্তু দান দিছিলে আৰু সেই দান দিয়া বস্তুবিলাক ইয়াতে সংৰক্ষণ কৰি থৈ দিছে আৰু আপোনালোকে আহিলে চাব পাৰিব চাওক ইয়াৰ পৰিৱেশটো অকণমান কথা পাতো ভক্ত এজনৰ সৈতে তেওঁনো কি কয় এই বিষয়ে আহক শুনো গীতাম্বৰদেৱ আছিলে গীতাম্বৰদেৱ তেওঁ মানে ফ্ৰীডম ফাইটাৰ আছিলে আগতে তেওঁ মানে বন্দুক বাহু চলাইছিলে তাৰপিছত আকৌ তেখেতৰ এইটো বঙলা পুৰণা বঙলা আৰু তেখেতলোকৰ আগৰ এই শংকৰদেৱ তাৰপিছত মাধৱদেৱ আহি আছে পুথিও আছে সাঁচিপাতৰ পুথিও আছে তাৰপিছত আকৌ জয়ধ্বজ সিংহে দিয়া অষ্টটো ঢাল আছে অনুৰূপ তামান্ধাটো ঢাল আছে তাৰপৰা আকৌ ৰূপৰ কলহ আছে আন্ধাটো গঢ়া তাৰপৰা আকৌ সুফুৰা আছে তাৰপৰা আকৌ হাতী আগৰ মানে পিতাম্বৰদেৱ থাকোঁতে হাতী আছিলে নহয় হাতী দাঁতো ৰখা হৈছে ৰখা হৈছে হাতী দাঁতো ৰখা হৈছে গড়মূৰ সত্ৰৰ অধীনতে বহুখিনি পুৰণা সামগ্ৰী অসমৰ মূল্যৱান সামগ্ৰী সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে যিসকলে দেখিছে ভাল কথা যিসকলে অহা নাই আহক আৰু নতুন উঠি অহা যুৱ প্ৰজন্মই এই আমাৰ পুৰণা সম্পদ ৰখা হৈছে হয় সত্ৰ আগতে দুখন শুনা পাইছিলো দুখন মানে প্ৰথমখন হৈছে গড়মূৰ সত্ৰ তাৰপৰা 2 নম্বৰখন হৈছে সত্ৰ আছে ওচৰতে আছে বাৰু এতিয়া মূল সত্ৰ হৈছে গড়মূৰ সত্ৰ তাৰপিছত 2 নম্বৰত হৈছে আউনীআটী সত্ৰ তাৰপৰা দক্ষিণপাট সত্ৰ একেজন ভগৱানে এতিয়া গড়মূৰ সত্ৰ ৰখা হৈছে গোপাল আউনীআটী সত্ৰত গোবিন্দ দক্ষিণপাটত যাদৱ বৰা তেনেকৈ মানে প্ৰত্যেক ভাগে ভাগে আছে সত্ৰত এনে ভক্তৰ সমাগম কেতিয়া ভক্তৰ সমাগম হয় মাঘমহীয়া হয় ইয়াত মানে 14 প্ৰসংগ চলি থাকে নাম পূজা সেৱা চলি থাকে নহয় মাঘত বেছি হয় এতিয়া উৎসৱ এতিয়া ৰাস পালনাম ফাকুৱা 3টা চবে ডাঙৰ ৰাসতো এতিয়া বাহিৰা মানে অতিথি বিন্দু মানে অলপ ভিৰ হয় আৰু ইয়াত ৰাসৰ সময়খিনিত অলপ অসম ভিত্তি বহুত মানে পৃথিৱী গোটেই বিশ্বৰ পৰা বহুত ইয়াতে ভিৰ হয় ইয়াতে তাৰপৰা আকৌ ফাকুৱা উৎসৱো হয় তাৰপৰা আকৌ পালনাম হয় এইকেইটা উৎসৱতো মানুহৰ ভিৰ হয় আৰু
আৰু ইয়াত দেখা পোৱা এই যিখিনি এই কাঠৰ কাঠৰ এইখিনি 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 মূৰ্তি যে পকা পকা মূৰ্তি কেতিয়া হয় এইটো নতুনকৈ বনোৱা আছে নতুনকৈ বনোৱা আৰু এই চৌপাশটো দেখিছে আৰু ইয়াত হৈছে যিটো বঙলা আছে এইটো মানে আগৰ পিতামূলত থকা বঙলা পুৰণা বঙলাটো এইটো বয়স এতিয়া ঘৰটো মানে 600 বছৰ হৈ গ'ল আৰু সন্মুখত এই বঙলাটো বঙলাটো নমস্কাৰ নমস্কাৰ হয় আপোনালোকে ক'ৰ পৰা আহিছে আমি গোৱালপাৰা জিলা বগুৱানৰ পৰা আহিছোঁ আমাৰ গাঁও হ'ল বৰালিজাৰ হয় আপোনাৰ গোৱালপাৰা জিলা জিলা বহুত দূৰ দূৰৰ পৰা ভক্তসকল আহিছে আপোনালোকো আহক এদিন ইয়াৰ পৰা আশীষ লৈ যাওক আৰু ধুনীয়াকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থীসকল আহি থাকে আৰু বিভিন্ন দেশৰ বিদেশৰ পৰাও ইয়াতে দৰ্শনাৰ্থীসকল আহে আৰু আহকচোন ভিতৰলৈ যাওঁ কি দেখা পাওঁ ভিতৰত এই গড়মূৰ সত্ৰৰ পৰিৱেশটো খুবেই ধুনীয়া আৰু আপোনালোকে মাজুলীলৈ আহিলে থকাৰ খুবেই সুবিধা আছে আৰু প্ৰত্যেকটো সত্ৰতে প্ৰায় থকাৰ সুবিধা আছে আৰু ইমান ধুনীয়া ইয়াৰ থকাৰ সুবিধা কোনো অসুবিধা নহয় পৰিয়াল সহকাৰে আহিব পাৰে আৰু এই হ'ল ভিতৰ চৰা সত্ৰৰ ভিতৰ চৰা আৰু ইমান ধুনীয়া চাওক এটা তাহানিতে বনাই থৈ যোৱা কিমান পুৰণা এটি এই গড়মূৰ সত্ৰ অসমৰ ঐতিহ্য বহন কৰি আছে অসমৰ কলা সংস্কৃতি বহন কৰি আছে এই গড়মূৰ সত্ৰ আৰু আপোনালোকে মাজুলীলৈ আহক আহিবলৈ খুবেই সুবিধা আৰু থকাৰ খুবেই সুবিধা আৰু খুব কম খৰচত আপোনালোকে থাকিব পাৰিব এই সত্ৰত আৰু সত্ৰৰ যিখিনি থকাৰ সুবিধা আছে সত্ৰত কিছুমান আলহী অতিথি থাকিব পৰাকৈ অতিথিশালা বৰ্তমানে আছে আহিব পাৰিব আপোনালোকে আৰু এইবোৰ দূৰত দেখিছোঁ বহুতো পুৰণা তাহানি দিনৰ ৰজা মহাৰাজাসকলে দান হিচাপে আগবঢ়াই থৈ গৈছিল ইংৰাজসকলে দান হিচাপে আগবঢ়াই থৈ গৈছিল বহুতো মূল্যৱান সামগ্ৰী এই সত্ৰত এতিয়াও খুব সুন্দৰকৈ সংৰক্ষণ হৈ আছে বহুতো পুৰণিকলীয়া পুথি আছে বহুতো মূল্যৱান গ্ৰন্থ আছে যিবোৰ শংকৰদেৱ মাধৱদেৱ আৰু তাহানিৰ সেই গুৰুসকলে ৰচনা কৰি থৈছে গ্ৰন্থবিলাক ইয়াতে খুব সুন্দৰকৈ সংৰক্ষণ কৰি থৈ গৈছে এয়া চাওক এইবোৰ কাঠবোৰ তাহানিতে বনাই থৈ যোৱা তাহানিৰে কাঠ আৰু চাওক এইটো ঘৰ কোনে ক'ব 600 বছৰীয়া ঘৰ বুলি 600 বছৰ পুৰণি প্ৰসাদ বুলি কিমান ধুনীয়া এটা পৰিৱেশ আৰু চাওক পৰিৱেশটো আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব কাৰণ নেদেখাসকলেও এই ভিডিঅ'টো চাই কিছু কথা শিকিব পাৰিব কিছু কথা দেখিব আৰু কিছু ইয়াৰ পৰা জানিব পাৰিব ধন্যবাদ আৰু সকলোৱে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব চাই থাকক ভিডিঅ'টো